নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 জানুৱাৰী। গতি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফটোৱা বুলি আখ্যা দিছে বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফটোৱা আখ্যা দিছে বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচৰণ লৰা ৰজাৰ সদৃশ্য বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। ডক্টৰ হিৰণ গোহাঁইক মুখ্যমন্ত্ৰীয়ে অপমান কৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে অসমৰ ইতিহাসেৰে অন্যতম এজন সৰ্বশ্ৰেষ্ঠ বৰেণ্য বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰে যোগ্য নহয় বুলি আখ্যা দিছে। হয় বন্ধু-বান্ধৱীসকল, ইয়াৰ বিষয়ত আপুনি কি ক'ব? শিক্ষিত জ্ঞানী বয়োজ্যেষ্ঠক সন্মান কৰিব নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষিত জ্ঞানী আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰিব নাজানে নেকি? এতিয়া কটন কলেজত পঢ়ি থকা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলেজত পঢ়া ল'ৰা যেনে আচৰণ কৰে বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা একো ভাল আশা কৰিব নোৱাৰো। ডক্টৰ হিৰণ গোহাঁইক লৈ মুখ্যমন্ত্ৰীৰ তিৰ্যক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফটো বুলি আখ্যা দিছে বিধায়ক অখিল গগৈ। হয় বন্ধু-বান্ধৱীসকল, আচলতে বিধায়ক অখিল গগৈয়ে যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পইচা নিদিয়াৰ বাবে আমি ঘৰ পোৱা নাই। কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছে PMAY চৰকাৰীকৰক লৈ। এটা ডাঙৰ খবৰ, কিয় নাই এফালে প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইটোৰ পিছত সিটো ডাঙৰ ঘোষণা। আনফালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতিৰ অনিয়ম। কিয়নো প্ৰকৃত হিতাধিকাৰীয়ে পোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা। হয় বন্ধু-বান্ধৱীসকল, আপুনি চৰকাৰী ঘৰ পাইছে নেকি? লগতে কোনো ধৰণৰ আপুনি সমস্যাত ভুগিছে নেকি? চৰকাৰী ঘৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকৃত হিতাধিকাৰীৰ। কিয়নো পইচা নিদিয়াৰ বাবে আমি ঘৰ পোৱা নাই বুলি মন্তব্য কৰিছে জনতাই। আৰু আমি দুখীয়া মানুহ, প্ৰয়োজন হ'লে এতিয়াই ঘৰখন চাই আহকগৈ আৰু আমি ঘৰ পাব লাগে নে নাই, এয়া এটা ডাঙৰ মন্তব্য কৰিছে জনতাই। বিগত 5 বছৰে তালিকাত নাম থকাৰ পাছতো কিয় এতিয়ালৈকে ঘৰ পোৱা নাই আমি? হয় বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে, আপুনি এতিয়ালৈকে আপোনাৰ নামৰ চৰকাৰী ঘৰটো পোৱা নাই নেকি? যদি পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টত জনাব। ধন দিলেহে প্ৰকৃত হিতাধিকাৰীক PMAYৰ ঘৰ দিয়ে পঞ্চায়তৰ প্ৰতিনিধিয়ে। লগতে ডবকাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বিভিন্ন পঞ্চায়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰিছে। আৰু এনে প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইটোৰ পিছত সিটো ডাঙৰ ঘোষণা কৰে এফালৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, আচলতে যদি আপোনালোকৰ পঞ্চায়তৰ তৰফৰ পৰা এনেকুৱাকৈ আপুনি সমস্যাত পৰিছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাহুল গান্ধীৰ এয়া ন্যায় যাত্ৰা নহয় অন্যায় যাত্ৰাহে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাহুল গান্ধীৰ এয়া ন্যায় যাত্ৰা নহয় অন্যায় যাত্ৰাহে। স্কুল কলেজ বন্ধ কৰি মিটিং কৰিব খোজে কংগ্ৰেছ চৰকাৰে। স্কুল কলেজ খোলা থকা দিনত ন্যায় যাত্ৰাত বাধা দিয়া হৈছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীৰ। ন্যায় যাত্ৰাক লৈ প্ৰতিক্ৰিয়া কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাহুল গান্ধীৰ এয়া ন্যায় যাত্ৰা নহয় অন্যায় যাত্ৰাহে। হয় বন্ধু-বান্ধৱীসকল, আচলতে পীযুষ হাজৰিকাই যিটো মন্তব্য কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মা সদায় বাংলাদেশীৰ পক্ষত আছে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে। এবাৰ অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ কৰি হিমন্ত বিশ্ব শৰ্মা সদায় বাংলাদেশীৰ পক্ষত আছে। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীৰ পক্ষত আছে নেকি? সমষ্টি পুনৰ নিৰ্ধাৰণ খিলঞ্জীয়াৰ ৰক্ষা কবচ হ'ব নোৱাৰে বুলি মন্তব্য কৰিছে। নিজৰ ৰাজনৈতিক লাভৰ বাবে এনেবোৰ প্ৰচাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাই। নগাঁও লোকসভা সমষ্টিত এক উদাহৰণ দিছে। লগতে সংবাদ মেল যোগে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বানক এইবাৰ উপমন্য হাজৰিকাৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মা সদায় বাংলাদেশীৰ পক্ষত আছে। হয় বন্ধু-বান্ধৱীসকল, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় বাংলাদেশীৰ পক্ষত আছে নেকি? যিটো মন্তব্য কৰিছে, যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব এক গুৰুত্বপূৰ্ণ
গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিজকে অসমীয়া বুলি কৈ খামুচি ধৰি থাকিব নালাগে মোৰ অসমবাসী ৰাইজক তুলিছো আন এটা বিগ ব্ৰেকিং নিউজ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে নিজকে অসমীয়া বুলি কৈ খামুচি ধৰি থাকিব নালাগে বুলি মন্তব্য কৰিছে অসম এতিয়া সুৰক্ষিত এতিয়া খামুচি ধৰি নাথাকিলেও হ'ব হিন্দী কোৱা মানে অসমীয়াক অৱমাননা কৰা নহয় বুলি মন্তব্য কৰিছে হিন্দী আৰু ইংৰাজী ভাষাত কথা পতাত প্ৰব্লেম কি আৰু অসমৰ একাংশই ইংৰাজী মাধ্যমৰ বিৰোধিতা কৰে কিন্তু নিজৰ ল'ৰা ছোৱালীসকলে ইংৰাজী বিদ্যালয়লৈ যায় আৰু যিজন লোকে অসমীয়া ভাষাত পেপাৰত আটাইতকৈ বেছি প্ৰবন্ধ লিখে আৰু টকশ্ব'ত বহে তেওঁৰ সন্তানে ইংৰাজী মাধ্যমত পঢ়ে আৰু অসমত এনে কোনো সংগঠন নাই বুদ্ধিজীৱী নাই আৰু যাৰ সন্তান আৰু নাতিয়ে ইংৰাজী মাধ্যমত নপঢ়ে আৰু 1 লাখ মানুহ লৈ আন্দোলন কৰাতকৈ 10,000 শিক্ষিত মানুহৰ সৈতে যুক্তিৰে বিচাৰ কৰক আৰু যুৱ নেতৃত্ব সমাৰোহত অংশ লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজকে অসমীয়া বুলি কৈ খামচি ধৰি থাকিব নালাগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় বন্ধু-বান্ধৱীসকল যিখন মন্তব্য কৰা হৈছে ইয়াৰ বিষয়ত আপুনি কি ক'ব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱা নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে তেনে ক্ষেত্ৰত নিশ্চয় ফেচবুক পেজটো ফলো কৰি ৰাখিব সব বন্ধু-বান্ধৱীসকল থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'